Hello everyone. Finally, State Level Recruitment Commission কালি Assam Direct Recruitment Examination অৰ্থাৎ ADRE ক্লাছ 3 আৰু ক্লাছ 4 পোষ্টৰ কাৰণে সিলেবাস ইস্যু কৰিছে। ইয়াতে মই ক্লাছ 3 পোষ্টৰ কাৰণে সিলেবাস আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মন দি ভিডিঅ'টো চাব। এতিয়া For bachelor's degree level post, degree level postor কাৰণে syllabus হল এনেকুৱা ধৰণৰ social science প্ৰথম social studies থাকিব 30 questions প্ৰত্যেক questionত 1 মাৰ্ক কৈ থাকিব প্ৰত্যেকটো questionত 1 মাৰ্ক অৰ্থাৎ 30 নম্বৰ থাকিব 30টা questionত 30 2 নম্বৰ general knowledge আহিব 35টা আৰু প্ৰত্যেকটো প্ৰশ্নতে 1 মাৰ্ক কৈ থাকিব তাৰ পিছত 3 নম্বৰটো হ'ল লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি তাতে 20টা কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটো কোৱেশ্চনতে 1 মাৰ্ক কৈ থাকিব 4 নম্বৰটো হ'ল জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিতত থাকিব 30টা কোৱেশ্চন আৰু প্ৰত্যেকটো কোৱেশ্চনতে 1 মাৰ্ক কৈ থাকিব তাৰ পিছত জেনাৰেল ইংলিছ আহিব 10টা কোৱেশ্চন থাকিব তাতে 10টা কোৱেশ্চনৰ প্ৰত্যেকটো কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব তাৰ পিছত ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ হেতুৰ 25টা কোৱেশ্চন আহিব আৰু 25টা কোৱেশ্চনৰ প্ৰত্যেকটোতে 2 মাৰ্ক কৈ থাকিব এটো ইংলিছ ল্যাঙ্গুৱেজ আৰু ৰিডিং কম্প্ৰিহেনশন ইয়াতে প্ৰত্যেকটো কোৱেশ্চনত 2 মাৰ্ক কৈ থাকিব টোটাল মাৰ্কস হ'ব 175 আৰু কোৱেশ্চন থাকিব 150 3 ঘণ্টাৰ পৰীক্ষা হ'ব 150 questions and 175 marks এতিয়া next section to হল B for SSSLC level post to higher secondary level postor কাৰণে question pattern to এনেকুৱা ধৰণৰ এক নম্বৰ social studies আহিব total 30 questions আৰু মাৰ্ক থাকিব প্ৰত্যেকটো কোৱেশ্চনত 1 মাৰ্ক কৈ জেনাৰেল নলেজ 30 questions আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰ কৈ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি টোটাল 20টা কোৱেশ্চন আৰু প্ৰত্যেকটো কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব তাৰ পিছত জেনাৰেল ইংলিছ 35টা কোৱেশ্চন আহিব 35টা কোৱেশ্চনৰ প্ৰত্যেকটো কোৱেশ্চনৰ 1 মাৰ্ক কৈ থাকিব তাৰ পিছত জেনাৰেল ম্যাথমেটিক্স সাধাৰণ গণিতত আহিব 35টা প্ৰশ্ন আৰু প্ৰত্যেকটো প্ৰশ্নত 1 মাৰ্ক কৈ থাকিব টোটাল কোৱেশ্চনছ হ'ব 150 আৰু টোটাল মাৰ্কস হ'ব 150 আৰু ডিউৰেচনটো থাকিব 3 ঘণ্টাৰ পৰীক্ষা হ'ব তাৰ পিছত সি এটো হল for SSLC level post driver এটো মেট্ৰিক পাস পোষ্টৰ কাৰণে অৰ্থাৎ ড্ৰাইভাৰৰ কাৰণে সৰি এটা প্যাটাৰ্নটো এনেকুৱা ধৰণৰ social studies আহিব 20টা কোৱেশ্চন প্ৰত্যেকটোতে 1 মাৰ্ক কৈ থাকিব তাৰ পিছত লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি তাতে আহিব 20টা কোৱেশ্চন আৰু 1 মাৰ্ক কৈ থাকিব এটো থাকি গৈছিলে জেনাৰেল নলেজ আহিব 30টা কোৱেশ্চন আৰু প্ৰত্যেকটোতে 1 মাৰ্ক কৈ থাকিব জেনাৰেল ইংলিছ আহিব টোটাল 30টা কোৱেশ্চনৰ প্ৰত্যেকটো কোৱেশ্চনতে 1 মাৰ্ক কৈ থাকিব জেনাৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন আহিব 30টা আৰু 30টাৰ প্ৰত্যেকটোতে 1 নম্বৰ কৈ থাকিব আৰু road transport বুলিও এটা সেকশন দিছে road transportৰ 20 মাৰ্ক আহিব 20টা কোৱেশ্চন আহিব 20টা কোৱেশ্চন প্ৰত্যেকটোতে 1 মাৰ্ক কৈ থাকিব গতিকে এটা টোটাল কোৱেশ্চনছ হল 150 আৰু টোটাল মাৰ্কস হ'ব 150 আৰু ডিউৰেচনটো হ'ব 3 ঘণ্টা পৰীক্ষা
হ'ব ইয়াতে কেইটামান ইনষ্ট্ৰাকশ্যন তেওঁলোকে দিছে এইখিনি আপোনালোকে চাই লওক এটা প্ৰথমটো দিছে the question paper in each level will consist of multiple choice questions multiple choice থাকিব প্ৰত্যেকটো কোৱেশ্যনতে multiple choice question থাকিব আৰু there will be only one correct answer to be chosen from the given options গতিকে তাতে অকল এটাহে correct answer থাকিব দুই নম্বৰটো দিছে the number of questions mentioned in the above tables for different subjects or topics are indicative and approximate ওপৰত যিবিলাক কুৱেশ্যনছৰ পৰিমাণ দিছে সেইটো জাষ্ট এপ্ৰক্সিমেট হয় আৰু এটা নমুনাহে the actual number of questions in the question paper may vary slightly but the total number of questions will remain 150 only actual যিটো পেপাৰ থাকিব actual পেপাৰত হয়তো কুৱেশ্যনৰ পৰিমাণটো হয়তো কম বা অলপ বেছি বা কম হ'ব পাৰে কিন্তু মাৰ্কসটো 150 থাকিব কুৱেশ্যনটোত অলপ কম বেছি হ'ব পাৰে একচুৱেল পৰীক্ষাত কিন্তু মাৰ্কস 150 থাকিব মাৰ্কসটো চেঞ্জ নহয় তাৰ পিছত 3 নম্বৰটো হ'ল there will be negative marking for wrong answers প্ৰত্যেকটো wrong answersৰ কাৰণে ভুল উত্তৰৰ কাৰণে নেগেটিভ মাৰ্কিং থাকিব সেইটো মনত ৰাখিব এবাৰ নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে The negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks allotted for that question. প্ৰত্যেকটো wrong answerৰ কাৰণে 1/4 অৰ্থাৎ 4/ভাগৰ এভাগ যিটো মাৰ্ক এলট কৰা হৈছিলে প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে তাৰ পৰা 4/ভাগৰ 1/ভাগ অংশ কাটি দিব For example, negative marking for the wrong answer of the question carrying 1 mark will be 0.25 and similarly negative marking for the wrong answer of a question carrying 2 marks will be of 0.50 অৰ্থাৎ যদি 1 মাৰ্কৰ কুৱেশ্যনটো যদি ভুল কৰে এটা কুৱেশ্যন যদি ভুল হয় তেতিয়া 0.25 মাৰ্ক কাটা যাব 1 মাৰ্কৰ পৰা 0.25 কাটা যাব আৰু যদি 2 মাৰ্কৰ কুৱেশ্যন হয় 2 মাৰ্কৰ কুৱেশ্যন হলে 0.50 কাটা যাব 2 নম্বৰ কুৱেশ্যনৰ কাৰণে 0.50 মাৰ্কস কাটা যাব যদি ভুল কৰে Selection more than one option of a question will be treated as wrong answer and will be awarded negative marking যদি কেনেবাকে এটা কুৱেশ্যনত এটা প্ৰশ্নৰ বিপৰীতে দুটা যদি অপচন সিলেক্ট কৰে তেতিয়া হেতু wrong answer বুলি গণ্য কৰা হ'ব আৰু তাৰ কাৰণে নেগেটিভ মাৰ্কিং দিয়া হ'ব গতিকে আপোনালোকে প্ৰত্যেকটো প্ৰশ্নত এটাহে অপচন মাৰ্ক কৰিব যদি দুটা কৰে কেনেবাকে তেতিয়া হেতু ভুল বুলি ধৰা হ'ব আৰু তাৰ কাৰণে নেগেটিভ মাৰ্কিং দিয়া হ'ব Question papers will be in the following languages question paperবোৰ একেটা ল্যাঙ্গুৱেজত হ'ব আসামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী এই পাঁচটা ল্যাঙ্গুৱেজত পেপাৰখিনি আহিব 6 নম্বৰটো হ'ল The date and time of the examinations will be notified in due course of time exact date আৰু টাইমৰ বিষয়ে পিছত এটো কমিছনে জনাব গতিকে এইখিনিয়ে গ্ৰেড 3 পোষ্টৰ কাৰণে সিলেবাস এই সিলেবাসটো আপোনালোকে ফলো কৰিব আৰু সিলেবাসটো অনুযায়ীহে আপোনালোকে প্ৰিপাৰেচনটো চলাব তেতিয়া আপোনালোকে